আপোনালোকৰ মজিয়াৰ পৰা আমি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ যে যোৱা স্বাধীনতাৰ ৭৫ বছৰ পিছৰ পৰাই নিৰন্তৰভাৱে অসমৰ আদিবাসীসকলক বঞ্চনা কৰা হৈছে। সমাজৰ সকলো দিশৰ পৰাই বঞ্চনা কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত অসমত বসবাস কৰা আদিবাসীসকলে নিজৰ সাংবিধানিক অধিকাৰ হেৰুওৱাৰ লগতে সমাজৰ বিকাশ সকলোখিনি বঞ্চিত হয় অন্ধকাৰ পৰা গতি কৰিছিল। অসমৰ আদিবাসীৰ জাতীয় জীৱনৰ জ্বলন্ত সমস্যাসমূহক আমি কেন্দ্ৰবিন্দু কৰি কিনে যোৱা 2003 বৰ্ষৰ 23 ডিচেম্বৰত কাৰ্বি আংলং জিলাত অসমৰ আদিবাসীসকলৰ অধিকাৰ, তেওঁলোকৰ সাংবিধানিক অধিকাৰ স্বাভিমান ঘূৰাই অনাৰ স্বাৰ্থত সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী প্ৰতিষ্ঠা কৰা হৈছিল। যোৱা 2004 বৰ্ষৰ পৰা চলি থকা সংগ্ৰামে পাছত আজি 2022 বৰ্ষৰ 15 ছেপ্টেম্বৰত আমি এখন ঐতিহাসিক শান্তি চুক্তি সফল কৰাত সফল হ'লোঁ। গতিকে এই শান্তি চুক্তিয়ে অসমৰ আদিবাসী জাতীয় জীৱনৰ জ্বলন্ত সমস্যাখিনি সমাধান কৰাত সফল হ'ব বুলি আমি আশাবাদী। লগতে এই দেশৰ প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে যে চুক্তিত উল্লেখ কৰা প্ৰতিটো দফাই তেওঁলোকে কাৰ্য কৰিব। তেওঁলোকে কথা দিছে, গৃহমন্ত্ৰী মহোদয়ে কথা দিছে, অসমৰ মুখ্যমন্ত্ৰী কথা দিছে যে অতি সোনকালে সম্পূৰ্ণ চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰা হ'ব। গতিকে আজি সমগ্ৰ অসমৰ আদিবাসী উল্লাসিত, আনন্দিত আৰু এই পবিত্ৰ ভাদৰ মাহত যি আমাক উপহাৰ দিলে, অসমৰ আদিবাসীসকলে উপহাৰ দিলে চুক্তিৰূপে, তাৰ কাৰণে আমি অসমৰ আদিবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কোটি কোটি আমি প্ৰণাম জনাই কৰিছোঁ।